মাৰ্ঘেৰিটাৰ কেটেটঙত নাহৰ ফুটুকি বাঘ পিঞ্জৰাবদ্ধ। মাৰ্ঘেৰিটাৰ কেটেটঙত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকি বাঘটোৱে। মাৰ্ঘেৰিটাৰ পূব মাৰ্ঘেৰিটা বনাঞ্চল কাৰ্যালয়ে পতা পিঞ্জৰাত নিশা আবদ্ধ হয় এটা নাহৰ ফুটুকি বাঘ। নাহৰ ফুটুকি বাঘটো পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। বাঘটো চাবলৈ পুৱাৰে পৰা অঞ্চলটোত বহু লোকে ভিৰ কৰিছেহি। স্থানীয় ৰাইজৰ সন্দেহ অঞ্চলটোত আৰু কেইবাটাও নাহৰ ফুটুকি বাঘ বিচৰণ কৰি আছে। বহুত ভাল কথা পিঞ্জৰাবদ্ধ হ'ল আৰু কেইবাখনো আছে বাঘ, যিটো মই নিজে চকুৰে দেখিছিলোঁ ৰাস্তাত, সেইটো নহয় মানে বাঘটো, সেইটো অলপ কালাৰটো বেলেগ, এইটো অলপ বেলেগ বাঘ। আৰু কেইবাখনো আছে, এখনো নহয়, মুঠত মানে 4-5খন আছে বাঘ আৰু কেইবা জেগাতো আছে। আজি বন বিভাগৰ প্ৰতি কিবা আহ্বান জনাব নেকি পুনৰ পিঞ্জৰা পাতিব? আৰু বন বিভাগ জনাওঁ যে আৰু য'ত পিঞ্জৰা লগাব লাগে, আৰু কেইবা জেগাতো আছে বাঘ, অকল এখনে নহয়। এই ভৈয়ামত ঢেৰ বাঘ আহি গ'ল, মানে পাহাৰত জংঘল নাইকিয়া হ'ল, মানুহে তাত থাকিব দিয়া নাই জংঘলত, সেইকাৰণে পলাই আহিছে, ইয়াত খাব পোৱা নাই। কালি ফাৰ্ষ্ট ডাঙৰ সিহঁতক আমি কৈছিলোঁহে বাঘটো পিঞ্জৰাটো আনি কিনে লগাই দিলে, আজি সোমাই থাকিলে। কিন্তু এতিয়া এই বাঘটো এটা অকল নহয়, বাঘ কিন্তু 15-20-30টা আছে, পোৱালিও আছে। এইটো মাইকী বাঘ হয় নে মতা বাঘ ধৰিব পৰা নাই। এতিয়া বাঘ সৰহ আছে, কিন্তু এতিয়া কালি আমাক ছাগলী খাইছিলে, গাঁৱৰ ককা এজনৰ গৰু খাইছিলে, গাঁৱৰ আহিলে। মোৰ আগত যোৱা বছৰ এটা ডেলিভাৰী গাভিনী ছাগলী খালে, কিমান ছাগলী খালে হিচাপ নাই। কিন্তু এতিয়া আমি পিঞ্জৰাটো 15টামান বাঘ নধৰালৈকে আমি পিঞ্জৰাটো দিব নোৱাৰিম। আমাক এই পিঞ্জৰাটো আকৌ লাগিব। আমি ইয়াৰ পৰা সকলো বাঘ ধৰি কিনি চিৰিয়াখানাত এইটো আমাৰ ফৰেষ্ট বিভাগক দিব লাগিব। ফৰেষ্ট বিভাগে কিন্তু আকৌ ডিগবৈ জংঘলত এৰিলে নহ'ব। এইটো তেখেতসকলে ক'ত লৈ যায়, কিন্তু ওচৰত যদি ইয়াত মেলি দিয়ে, আকৌ ইয়াত আহি কিনি আকৌ সোমাব, আকৌ এইফালে আহি জংঘলত বহা বাঘ নহয়, এইটো গাঁৱত বহা বাঘ। এইটো আকৌ ফৰেষ্টত ইয়াত এৰিলে নহ'ব, ডিগবৈ সমষ্টিত ডিগবৈত ইয়াত এৰিলে নহ'ব। এইটো ক'ত লৈ যায় তেখেতসকল দূৰত এৰিব লাগিব। ভাল লাগিছে আৰু, কাৰণ বোলে বহুত মানুহৰ অনিষ্ট কৰিলে। আজি বোলে কোনোবা গাহৰি, ছাগলী, গৰু তেনেকৈ কৈছে, আৰু মানুহবিলাক ওলাবলৈও ভয়। আমি নামঘৰলৈ যাওঁ, আকৌ ঘূৰি আহিবলৈও ভয় লাগে, বাঘ ওলাইছে নেকি বুলি ক'লে। তাৰপিছত নামঘৰত কাম কৰা ছোৱালীজনী কৈছে আমাৰ বাৰীতো আছিলে বুলি পাৰ হৈ গৈছে। মানে আজি খুব ভাল লাগিছে, আৰু নিজে চকুৰে চাবলৈ আহিলোঁ বাঘটো, মানে বেছ ডাঙৰে বাঘ। গতিকে আৰু নিশ্চয় আছে ইয়াত বুলি কৈছে মানুহে। গতিকে ইমান দিন সন্ত্ৰাস চলাই অহা বাঘটো যে ধৰিলে ৰাইজৰ উপকাৰ হ'ব, সেইটো কাৰণে বহুত ভাল লাগিছে। আৰু ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।